2002 চনতে চোতাল হুঁচৰিৰে আৰম্ভ হোৱা IIT গুৱাহাটী এই বহাগী উৎসৱখনিয়ে আজি 23টা বছৰ পাৰ কৰিছে। অৱশ্যে ইয়াৰে মাজৰ দুবছৰ 2020 আৰু 2021ত আমি কোভিড মহামাৰীৰ কাৰণে এই বহাগী উৎসৱভাগী অনুষ্ঠিত কৰিব পৰা নাছিল। IIT গুৱাহাটীৰ এই বহাগী উৎসৱখনি এটা সুকীয়া মৰ্যাদা আছে। এই বহাগী উৎসৱখনি কেৱল দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বহাগী উৎসৱ নহয়। এই বহাগী উৎসৱখন আৰম্ভ হয় এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ পৰা। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ পৰা আমি বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা, বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা আৰু কণ কণ ল'ৰা ছোৱালীৰ কাৰণে আমি কৰ্মশালা, যাতে তেওঁলোকে আমাৰ কণ কণ ল'ৰা ছোৱালীসকলে যাতে ঢোল বাদন, বিহু নাচ কেনেকৈ পৰিৱেশন কৰিব পাৰি আৰু অন্যান্য ধৰণৰ বিহুৰ যিবিলাক বাদ্যযন্ত্ৰ সেইবিলাক যাতে শিকিব পাৰে, সেইকাৰণে আমি ইয়াত কৰ্মশালাৰ ব্যৱস্থা কৰোঁ। এই IIT গুৱাহাটীখন এখন ক্ষুদ্ৰ ভাৰত বুলি ক'লেও বঢ়াই কোৱা নহ'ব, কাৰণ ইয়াত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ মানুহে কৰ্মসূত্ৰে ইয়াত বসবাস কৰিছে আৰু সেইটোকে আমি আগত লৈ আমি 2017 চনত এটা নতুন অনুষ্ঠান ইয়াত সংযোজন কৰিম। সেইটো হৈছে সমন্বয় যাত্ৰা। এই সমন্বয় যাত্ৰাত প্ৰতিখন ৰাজ্যৰ আমাৰ ইয়াত যিসকলে বাস কৰিছে তেওঁলোকে নিজৰ নিজৰ জাতীয় পোছাক পৰিধান কৰি, তাৰ লগতে আৰু আমাৰ বিভিন্ন সাংস্কৃতিক যিবিলাক দল আছে সেইসকলক লৈ আমাৰ IITৰ ভিতৰতে এটা সমন্বয় যাত্ৰা সেই 2017 চনৰ পৰা আৰম্ভ হৈছে। সাজু হবৰ হ'ল জানো